মান আছে এইটো মেইন হেৰি এইটো 30 ফুট আছে মাজৰটো আৰু বাকী 42.5 দুইফালে এইটো কেইটা মানুহে আমাৰ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন ইয়াত আমাৰ হৈ আছে, কাম কাজ চলি আছে। আচলতে লাইকুটা স্থাপন কৰা দিনাৰ পৰাই ইয়াত আমাৰ গোটেই সমিতিখনে, মূল সমিতি, চাব সমিতি চবেই যুদ্ধকালীন প্ৰস্তুতিৰে কাম কাজ কৰি আছে। আৰু আপোনালোকে দেখিছে যে আন জেগাত বিহুৰ আগতে ইমানখিনি কাম আগ নেবাঢ়ে, আমাৰ ইয়াত আগবাঢ়িছে এইকাৰণে যে খুবেই উৎসাহিত সকলো যে আমাৰ তেজপুৰ জিলা বা জামুগুৰি অঞ্চলৰ সকলো মানুহেই অকল যে শংকৰ সংঘৰে মানুহ নহয়, ইয়াৰ আমাৰ অভ্যৰ্থনা সমিতিখনত সকলো সমাজৰ মানুহ আছে। সকলোৱে ইমান উৎসাহেৰে কাম কাজত জড়িত হৈছে, আমিতো ভাবিছোঁ যে জানুৱাৰীৰ ভিতৰত আমি কাম সম্পূৰ্ণ কৰি পেলাব পাৰিম। 6 তাৰিখৰ পৰা হ'ব, সম্পূৰ্ণ কাম কাজ হৈ যাব। আৰু ইয়াত কেনেধৰণে আপোনালোকে দেখিছে যে চোৱা গছ, বাঁহ, খেৰৰে নিৰ্মাণ কাৰ্য চলি আছে। ৰাস্তা পদূলি আন জেগাত ক'ৰবাত আমাৰ অসুবিধাও পাইছিলে, এতিয়া ইয়াত 7টা ৰাস্তা, এণ্ট্ৰি 7টা ৰাস্তা, ওলোৱা সময় 7টা ৰাস্তাই হ'ব, গতিকে অসুবিধা তেনেকৈ নহ'ব। পাৰ্কিং প্লেচো আমাৰ যথেষ্টখিনি সুবিধাৰ তেনেকৈ কৰা হৈছে। আৰু আমাৰ যিখিনি খাদ্য সামগ্ৰী বা কেনেধৰণে আমি যদিও ক'ৰবাত আমি দেখিছোঁ যে 200 চৌকা আমি 300ৰ ওপৰ কৰিবলৈ লৈছোঁ। গতিকে ইয়াৰ ব্যৱস্থাপনাত যিখিনি আছে, খাদ্য কমিটিত যিখিনি আছে, ৰন্ধন প্ৰকৰণ বা স্বেচ্ছাসেৱক বাহিনীত যিখিনি আছে, সকলোৱে প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি প্ৰতিখন কমিটিয়ে খুব নিষ্ঠা আৰু সততাৰে কাম কাজ কৰিছে, সেৱাৰ মনোবৃত্তিৰে কাম কাজ কৰিছে। সেইকাৰণে সুচাৰুৰূপে সকলো কাম হৈছে আৰু আমি নিৰ্দিষ্ট সময়তকৈ আগতে গোটেইখিনি সম্পূৰ্ণ কৰি উলিয়াই পেলাব পাৰিম বুলি আমাৰ এটা বিশ্বাস জন্মিছে। গতিকে মইতো ভাবোঁ, আশা কৰোঁ, আমি সকলোৱে মিলিজুলি আমাৰ যিটো বিভিন্ন ইয়াত পন্থাৰ মানুহ আছে বা সকলো বিভিন্ন অঞ্চলৰ মানুহ আছে, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ আছে, যে সকলোৱে মিলিজুলি গুৰুজনাৰ এই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যি এক সপোন লৈ কাম কৰিছে, সি যেন বাস্তৱত ৰূপায়িত হ'ব, মই তেনেধৰণৰ বিশ্বাস এটা মোৰ মনত জন্মিছে। আৰু সেইকাৰণে ময়ো দেখিছোঁ যথেষ্ট উৎসাহেৰে ইয়াত জড়িত হৈ পৰিছোঁ। সঁহাৰি মানুহৰ ভাল, গতিকে সদায় আহিবলৈ, সদায় থাকিবলৈ মন যোৱাৰ নিচিনা হৈছে। ইপিনে আগত আছে নিৰ্বাচন, কথাটো পাহৰিয়েই গৈছোঁ যে প্ৰায়ৰিটি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতে দিছোঁ। গতিকে ইয়াত আমি সকলোৱে মিলিজুলি জঁপিয়াই পৰিছোঁ আৰু ইয়াত আহি ভাল লাগে, চাই ভাল লাগে, কথা বতৰা পাতি ভাল লাগে। ইয়াত সোমালে কেনেকৈনো 4-5 ঘণ্টা পাৰ হৈ যায় গমকে পোৱা নাযায়। গতিকে খুব সুন্দৰ পৰিৱেশ, মানুহৰ সদিচ্ছা আন্তৰিকতা সাংঘাতিক ধৰণে আছে আৰু মানুহ উৎসাহেৰে সকলোৱে আতিথ্যৰ কাৰণে সাজু হৈ আছে। আহিবলৈ মানুহে প্লেনিং কৰি আছে, আমাৰ ইয়াত অভ্যৰ্থনা কৰিবৰ কাৰণে সাজু হৈ আছে। গতিকে সুন্দৰ অধিৱেশন হ'ব আৰু আজি গুৰু আসন প্ৰতিষ্ঠাই ইয়াত আৰু উৎসাহিত কৰিব আৰু গতি ত্বৰান্বিত কৰিব কাম কাজৰ কাৰণে। মই আশা কৰোঁ সৰ্বাংগ সুন্দৰ এখন 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন জামুগুৰিত অনুষ্ঠিত হ'ব। কৃষ্ণ জয় গুৰু শংকৰ। আমি সমস্ত জনলৈকে আমি সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক এই বাৰ্ষিক অধিৱেশন এইবাৰ তেজপুৰ জিলাৰ আতিথ্যত আমাৰ জামুগুৰি হাটত জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত নাহৰবাৰী ঢলাবিল এই পথাৰতে অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে। আজি আমাৰ এটা পবিত্ৰ দিন। আমাৰ এই পবিত্ৰ দিনটোতে আমাৰ যি নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে আটক ধুনীয়াকৈ, এই নামঘৰ ভাগৰ যি আমাৰ গুৰু আসন প্ৰতিষ্ঠা, যোৱাকালি আমাৰ জিলা নামঘৰৰ পৰা আমাৰ গুৰু আসন বা আমাৰ ধৰ্মধ্বজা ভাগ আমি আমাৰ বাপ বান্ধৱ আই মাতৃসকলে আমি অতি ভক্তিৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আনি পেলাই আমাৰ এই পথাৰত আমি খোৱাইছোঁহি। আৰু আজি ৰাতিপুৱা
ঠিক 9 বজাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি আৰু গৱেষণা পৰিষদৰ সভাপতি মাননীয় পবিত্ৰপ্ৰাণ বৰাদেৱে আমাৰ সমস্ত বাপ বান্ধৱ আই মাতৃসকলৰ সহযোগত অতি উলহ মালহ পৰিৱেশত অতি আধ্যাত্মিক এক পৰিৱেশৰ মাজেৰে এই গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰে। আৰু আজি আপোনালোকে দেখিছে যে আমাৰ অসমৰ ভিন্ন প্ৰান্তৰ পৰা সুদূৰ বোকাখাত জিলাৰ পৰা, সুদূৰ যোৰহাট জিলাৰ পৰা, সুদূৰ লখিমপুৰ জিলাৰ পৰা, আমাৰ কলিয়াবৰ জিলা শাখাৰ পৰা, আমাৰ নিকটৱৰ্তী জিলাসমূহৰ পৰা বাপ বান্ধৱ আই মাতৃসকল আহিছে, ঢপলিয়াই আহিছে, লোকাৰণ্য হৈছে যে আজিৰ পৰা আমাৰ এই ক্ষেত্ৰখন ভক্তিৰসত নিমগ্ন হ'ব। আমি সকলোৱে অতি আমাৰ তেজপুৰবাসীয়ে আমি অধীৰ আগ্ৰহেৰে আমাৰ সমস্ত বাপ বান্ধৱসকলক সেৱা নিবেদন কৰিছোঁ আৰু আতিথ্য দিবলৈ আমি সাজু হৈছোঁ। আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ কাৰ্যকৰী সভাপতিৰ এক বলিষ্ঠ নেতৃত্বত প্ৰতিখন উপসমিতি আমাৰ অগ্ৰগতি ইতিমধ্যে 80% কাম সম্পন্ন হৈছে আৰু অহা জানুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ কাৰ্য 100% কাৰ্য আমাৰ সম্পন্ন হ'ব বুলি আমি আশাবাদী, সেইধৰণে আমি প্ৰস্তুতি লৈছোঁ। গতিকে আমি অসমৰ বাপ বান্ধৱ আই মাতৃসকলক আমি অতি সবিনয়ে সভক্তিৰে আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 এই 3 দিনীয়াকৈ বৰ্ণাঢ্য আমাৰ যি ৰাজ্যিক অধিৱেশন হ'ব, সকলোকে আহি আমাৰ ভক্তিৰসত নিমগ্ন হ'বৰ বাবে আমি সবিনয়ে সকলোকে সেৱা নিবেদন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।